নমস্কাৰ স্বাগতম জনাইছো এটা নতুন ৰিজনিঙৰ ভিডিঅ'লৈ আসাম পুলিচ ABUB SI আদি পৰীক্ষাসমূহৰ বাবে এই ৰিজনিঙৰ প্ৰশ্নকেইটা অতিকৈ গুৰুত্বপূৰ্ণ এইকেইটা প্ৰশ্নই আহিব বুলি মই নকওঁ তাৰ গ্যাৰান্টি মই নিদিওঁ কিন্তু এনে ধৰণৰ প্ৰশ্নই যে আহিব সেইটোতো খাটাং গতিকে এনে ধৰণৰ প্ৰশ্নসমূহ আপোনালোকৰ বাবে হৈ পৰে অতিকৈ গুৰুত্বপূৰ্ণ ABUB SI ইয়াৰ বাহিৰেও আপুনি অসমত হ'ব লগা যিমানবোৰ কম্পিটিটিভ এক্সাম আছে তাৰ বাবে আপুনি এই ৰিজনিঙৰ প্ৰশ্নসমূহ চাব পাৰে এইখিনি প্ৰশ্ন যে আহিব সেইটো কোনো চিয়ৰ নহয় এনে ধৰণৰ প্ৰশ্ন যে আহিব সেইটো কিন্তু চিয়ৰ সেইবাবে এনে ধৰণৰ প্ৰশ্নসমূহ আপুনি অধিক গুৰুত্ব দিব ৰিজনিঙৰ অতি সহজ কৌশলেৰে মই আপোনালোকক বুজাই দিম প্ৰশ্নকেইটা শেষলৈকে চাই থাকিব আহকচোন প্ৰশ্নকেইটা কি আছে চাওঁ প্ৰথম প্ৰশ্নটো কি আছে যে তলত দিয়া শৃংখলাটোত ভুল সংখ্যাটো বাছি উলিওৱা ইয়াত এটা শৃংখলা দিয়া আছে শৃংখলাটো ধুনীয়াকৈ মন কৰিব এই শৃংখলাটোত এনে এটা সংখ্যা দিয়া আছে যেটো সংখ্যা শৃংখলাটোত হ'ব নালাগে হেতু ভুলকে দিয়া আছে তাৰ বিপৰীতে বেলেগ এটাহে সংখ্যা হ'ব লাগে সেই সংখ্যাটো এই তলৰ চাৰিটা অপচনত দিয়া হৈ আছে আমি হেতু বাছি উলিয়াব লাগে এই শৃংখলাটোৰ পৰা কোনটো ভুল হ'ব হেতু বাছি উলিয়াব লাগে শৃংখলাসমূহ দিয়া থাকিলে আমি কি কৰিব লাগে যে শৃংখলাটো কেনে ধৰণে আগবাঢ়ি গৈছে হেতু আমি প্ৰথমতে উলিয়াব লাগে যোগ হৈছে বিয়োগ হৈছে পূৰণ হৈছে হৰণ হৈছে কেনে ধৰণে শৃংখলাটো আগবাঢ়ি গৈছে হেতু আমি প্ৰথমতে ধুনীয়াকৈ উলিয়াই ল'ব লাগে তাৰ পাছত আমি শৃংখলাটো উলিয়াব পাৰিম অতি সহজতে এতিয়া চাওক ইয়াত কি কৰিব লাগিব 3 ৰ লগত যদি আমি 4 যোগ কৰো 7 হয় 7 ৰ লগত যদি 8 যোগ কৰো 15 হয় প্ৰথমতে আমি কি কৰিম সংখ্যাবোৰৰ মাজত ডিফাৰেন্স কিমান আছে হেতু আমি উলিয়াই লম 3 আৰু 7 ৰ মাজত ডিফাৰেন্স কিমান আছে 3 আৰু 7 ৰ মাজত ডিফাৰেন্স আছে 4 7 ৰ পৰা 15 ৰ মাজত ডিফাৰেন্স কিমান আছে 8 তাৰ পাছতে 15 ৰ পৰা 31 ৰ মাজত কিমান আছে 15 ৰ পৰা 31 ৰ মাজত আছে 16 31 ৰ পৰা 63 ৰ মাজত আছে 32 63 ৰ পৰা 126 ৰ মাজত কিমান আছে 63 প্ৰথমতে বাৰু বুজিলো যে 3 আৰু 7 ৰ মাজত ডিফাৰেন্স 4 4 পাছত 8 কেনেকৈ হ'ল 4 ক দুগুণ কৰি 8 কৰা হৈছে 4 দুগুণে 8 8ক পুনৰ দুগুণ কৰি 16 কৰা হৈছে সেই 16 টো তাৰ পাছত ডিফাৰেন্স বনোৱা হৈছে বাকি দুটা সংখ্যা কাৰ মাজত 15 আৰু 31 ৰ মাজত তাৰ পিছত 31 আৰু 63 ৰ মাজত আমি ডিফাৰেন্স কিমান আছে 32 টো কি 16 ৰ দুগুণ 32 টো 16 ৰ দুগুণ গতিকে দুগুণকৈ সংখ্যাবোৰ আগবাঢ়ি গৈছে এতিয়া আসলতে ইয়াত কি হ'ব লাগে 32 ৰ দুগুণ হ'ব লাগে কিন্তু 32 ৰ দুগুণ 63 হয় জানো 32 ৰ দুগুণ 63 নহয় 32 ৰ দুগুণ কিমান 64 হয় গতি কিন্তু ইয়াত 63 হে ডিফাৰেন্স দিয়া আছে গতিকে 32 ৰ দুগুণ কৰি 64 যদি ডিফাৰেন্স উলিয়াও 63 ৰ লগত যদি আমি 64 যোগ কৰো তেতিয়া হলে কিমান ওলায় 127 ওলায় 127 ওলায় কিন্তু ইয়াত দিয়া আছে কিমান 126 এতিয়া এই 64 টো ডিফাৰেন্স যদি হয় 64 টো আমি যদি দুগুণ কৰো তেতিয়া হলে কিমান ওলায় 128 আৰু 127 বহিব ইয়াত 127 ৰ লগত যদি আমি 128 যোগ কৰো তেতিয়া হলে আমি কিমান পাম 255 পাম গতিকে আমি কি বুজিলো যে ইয়াত কি সংখ্যাটো ভুল আছে 126 সংখ্যাটো ভুল আছে ইয়াত ডিফাৰেন্স হ'ব লাগে 64 কিন্তু ডিফাৰেন্স কিমান দিয়া আছে 63 দিয়া আছে ইয়াৰ মাজত 63 ডিফাৰেন্স দিয়া আছে ইয়াৰ মাজত ডিফাৰেন্স আছিল 32 ৰ দুগুণ 64 ইয়াত 64 ডিফাৰেন্স হ'ব লাগে কিন্তু 63 ডিফাৰেন্স আছে 63 লগত যদি 63 যোগ কৰো তেতিয়া হলে কিমান হয় 126 হয় কিন্তু হ'ব লাগে 64 ডিফাৰেন্স গতিকে 63 লগত 64 যোগ কৰিলে আমি কিমান পাও 127 পাও ইয়াত বাৰু আমি 127 বহালো এতিয়া 255 টো তেনে ধৰণে 64 দুগুণ কৰিলে হয় না নহয় চাম ইয়াৰ মাজত ডিফাৰেন্স কিমান 64 এতিয়া নেক্সট টো কি হ'ব 64 দুগুণ হ'ব 64 দুগুণ কৰিলে কিমান হয় 128 হয় 128 যদি 127 ৰ লগত যোগ কৰো তেতিয়া হলে কিমান পাও 255 পাও গতিকে 126 ৰ জাগাত কি হ'ব 127 বহিব 126 সংখ্যাটো ভুলকৈ দিয়া আছে 126 টো কোনটো অপচনত আছে অপচন ডি ত আছে অপচন ডি হ'ব শুদ্ধ ইয়াত কি সংখ্যাটো ভুল দিয়া আছে 126 টো ভুল দিয়া আছে শৃংখলাটোত এইটো আমি এটা বেলেগ ধৰণে সমাধান কৰিব পাৰো কেনে ধৰণে চাওক আমি যদি 3 ক 2 লগত পূৰণ কৰো 3 ক যদি আমি 2 লগত পূৰণ কৰো তাৰ লগত যদি 1 যোগ কৰো তেতিয়া হলে কি পাও আমি 7 পাও 3 দুগুণে 6 হয় 6 লগত 1 যোগ কৰিলে 7 আকৌ সেই 7 টোক যদি আমি 2 লগত পূৰণ কৰো 7 দুগুণে কিমান হয় 14 ৰ লগত 1 যোগ কৰিলে হয় 15 15 ৰ লগত 2 পূৰণ কৰিলে হয় 30 30 ৰ লগত 1 যোগ কৰিলে 31 31 ৰ লগত 2 পূৰণ কৰিলে কিমান হয়
31ৰ লগত 2 পূৰণ কৰিলে হয় 62 আৰু 62 প্লাছ 1 কিমান হয় 63 63ৰ লগত যদি আমি 2 পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাওঁ 63ৰ লগত 2 পূৰণ কৰিলে 126 126ৰ লগত 1 প্লাছ কৰিলে কিমান পাওঁ 127 ঠিক তেনেধৰণেও আমি উত্তৰটো উলিয়াব পাৰোঁ ইয়াত কিমান হ'ব লাগে 127 হ'ব লাগে কিন্তু আছে 126 গতিকে এটো ভুল অপচন ডি হ'ব শুদ্ধ এনেধৰণেও আপুনি উত্তৰটো উলিয়াব পাৰে আশা কৰোঁ খুব ধুনীয়াকৈ আপুনি বুজিছে দুইটা ট্ৰিক আহক পৰৱৰ্তী প্ৰশ্নটো চাওঁ ইয়াত কি আছে চাওক প্ৰশ্নবোধক চিহ্নৰ স্থানত কি বহিব খুদিছে প্ৰশ্নবোধক চিহ্নৰ স্থানত কি বহিব ইয়াত এটা প্ৰশ্নবোধক চিহ্ন দিয়া আছে 5:135 তাৰ পিছত ইপিনে 7 কিমান হ'ব ইয়াত খুদিছে এনেধৰণৰ প্ৰশ্নসমূহ দিয়া থাকিলে আমি কি কৰিব লাগে আমি চাব লাগে যে এই ফালৰ সংখ্যাটো কি কৰি এই ফালৰ সংখ্যাটো বনোৱা হৈছে তেনেধৰণে আমি ইয়াক কিবা কৰি ইয়াত কি হ'ব হেতু উলিয়াব লাগিব এতিয়া 5 টোক কি কৰি 135 কৰা হৈছে 5 টোক আমি কি কৰিব পাৰো 135 কৰিবলৈ 5 টোক যদি আমি স্কয়াৰ কৰো তেতিয়াহলে কিমান পাওঁ 25 পাওঁ 5 টোক আমি কিউব কৰি চাওঁ 5 টোক কিউব কৰিলে কিমান হয় 125 5 টোক কিউব কৰিলে 5 5 গুণ 25 25ৰ লগত 5 পূৰণ কৰিলে কিমান হয় 125 হয় এতিয়া ইয়াত দিয়া আছে 135 আমি 135 কৰিবলৈ কি কৰিম তাৰ লগত 10 এটা যোগ দি চাম 10 যোগ দিলে কিমান হয় 135 হয় গতিকে এনে ধৰণে আমি 10 যোগ কৰি এফালে 135 টো যিকোনো প্ৰকাৰে উলিয়ালো এতিয়া এনে ধৰণে এফালৰটো কৰিলে হয় নেকি আমি চাব লাগিব এফালে কিমান দিয়া আছে 7 দিয়া আছে 5ক আমি কিউব কৰিছিলো গতিকে 7কো আমি কি কৰিব লাগিব কিউব কৰিব লাগিব কিউব মানে 7ক 3 বাৰ পূৰণ কৰিব লাগিব 7 পূৰণ 7 7ক যদি কিউব কৰো তেতিয়াহলে আমি কিমান পাওঁ 343 343 পাওঁ 343ৰ লগত আমি তাৰ আগত কি কৰিছিলো 125ৰ লগত যেনে ধৰণে 10 যোগ কৰি 135 বনাইছিলো এতিয়া আমি 343ৰ লগত কি কৰিব লাগিব 10 যোগ কৰি দিম 10 যোগ কৰিলে আমি চাব লাগিব যে অপচনৰ পৰা কোনোবাটো আহে নেকি 343ৰ লগত 10 যোগ কৰিলে কিমান আহে 353 আহে গতিকে 353 কোনোবাটো অপচন আছে নেকি চাম অপচন সি আছে দেখোন অপচন সি টো হ'ব শুদ্ধ 7 অনুপাত এফালে কিমান বহিব 353 বহিব আশা কৰোঁ আপুনি এইটো প্ৰশ্ন খুব ধুনীয়াকৈ বুজিছে যদি এতিয়ালৈকে ভিডিওটো চাই আছে আৰু প্ৰশ্নবিলাক ভাল পাইছে যদি বুজিছে তেতিয়াহলে ভিডিওটো লাইক কৰি দিব 3 নম্বৰ প্ৰশ্নটো কি আছে চাও যদি এটা কোড ভাষাত হিউম্যানক NDMXH লিখা হয় তেন্তে গডক কি বুলি লিখা হ'ব যদি হিউম্যান শব্দটো আমি NDMXH বুলি লিখো তেতিয়াহলে GOAT মানে গড ইয়াক কি বুলি লিখা হ'ব এটা কোড ভাষাত এতিয়া আমি কি কৰিম চাওক প্ৰথমতে আমি এনে ধৰণৰ প্ৰশ্ন দিলে কি কৰিম যেটো উদাহৰণ দিয়া থাকে সেই উদাহৰণটো আমি কেনে ধৰণে উলিয়াই থৈছে হেতু আমি চাব লাগিব এফালে চাওক ইয়াত কি দিয়া আছে হিউম্যান দিয়া আছে HUMAN তাৰ পিছত কি দিয়া আছে NDMXH এতিয়া চাওক হিউম্যান শব্দটোত একেবাৰে শেষত কি আছে n আছে কিন্তু সেই n টো ইয়াত ক'ত দিয়া আছে প্ৰথমতে দিয়া আছে n টো দিয়া আছে প্ৰথমত হিউম্যান শব্দটোত শেষৰ ফালৰ a দিয়া আছে n টো ইয়াত বহাই দিলো এতিয়া কি দিয়া আছে a দিয়া আছে এৰ পাছত ইয়াত কি দিয়া আছে ইয়াত কিন্তু আকৌ d দিয়া আছে ইয়াত উলুটাকৈ আপুনি ধৰক n টো যেহেতু লাষ্টত দিয়া আছিল ইয়াত আৰু ইয়াত দিয়া আছে প্ৰথমতে গতিকে আমি এনে ধৰণে ধৰিব পাৰো যে উলুটাকৈ বনোৱা আছে বস্তুটো এতিয়া আমি n টো প্ৰথমতে লিখিলো তাৰ পিছত কি আমি 1 ধৰিম a টো ইয়াত d কেনেকৈ হল a টো d কেনেকৈ হল b আৰু c বাদ দিয়া হৈছে ইয়াত b আৰু c বাদ দি d বহোৱা হৈছে তাৰ পিছত m আহিল m টো যেনে ধৰণে আছে ঠিক তেনে ধৰণে ইয়াত বহাই দিয়া হৈছে প্ৰথমতে কি কৰিছে চাও n টো শেষৰ ফালৰ পৰা আনি ইয়াত লাষ্টত শেষৰ ফালৰ পৰা আনি ইয়াৰ প্ৰথমত কি কৰিছে যেনে ধৰণে আছে সেই ধৰণে বহাই দিছে তাৰ পিছত a টোক কি কৰা হৈছে b আৰু c বাদ দি d লিখা হৈছে m ক আকৌ কি কৰা হৈছে g আছে সেইটোৱে বহাই দিয়া হৈছে u ৰ পাছত কি কৰা হৈছে v আৰু w বাদ দি x লিখা হৈছে u v w x v আৰু w বাদ দি কি লিখা হৈছে x লিখা হৈছে তাৰ পিছত h টো আকৌ g আছে সেইটোৱে লিখি দিছে ইয়াৰ পৰা আমি কি বুজিলো এটা g আছে সেইটোৱে বহাইছে তাৰ পিছৰটো দুটা বাদ দি বহাইছে তেনে ধৰণে এই শব্দকেইটা বনোৱা হৈ আছে n টো কি কৰিছে আকৰবাৰ বুজাই দিছো চাওক n টো g আছে সেইটো আনি পেলে ইয়াত প্ৰথমত বহাই দিছে a টোক b আৰু c এৰি d লিখিছে m টোক g আছে সেইটোৱে বহাইছে u টোক v আৰু w এৰি কি বহাইছে x h টো g আছে সেইটোৱে ইয়াত বঢ়াই দিয়া হৈছে গতিকে আমি GOAT এই শব্দটো এনে ধৰণে উলিয়াব লাগিব
এতিয়া গট শব্দটো আমি লিখি ল'ম GOAT গট আমি লিখি ল'লোঁ এতিয়া ইয়াত যেনেধৰণে আমি কৰিছিলোঁ এই দুটা যি ধৰণে উলিওৱা আছে তেনেধৰণে উলিয়াব লাগিব শেষৰ ফালৰ পৰা আহিব লাগিব ইয়াৰ শেষত কি আছে টি আছে শেষৰটো কি কৰিছিল যেনেধৰণে আছিল তেনেধৰণে বহাইছে টিটো আমি ইয়াত যেনেদৰে আছে তেনেদৰে বহাই দিম আমি এৰ জাগাত কি বহাম আমি বি আৰু সি বাদ দি ডি বহাম অ'টো যি আছে সেইটোৱে বহাম তাৰপিছত GHI বাদ দি বহাম জে TDOJ ওলাল কোনটো অপশ্যনত আছে অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ GOAT ৰ বিপৰীতে এটা কোড ভাষাত আমি কি লিখিব লাগিব TDOJ আপুনি নিশ্চয় বুজিছে যে প্ৰথমটো যি আছে সেইটোৱে বহাইছে শেষৰ পৰা আনি খালি আগলৈ লৈ আহিছে আখৰটো তাৰপিছত দ্বিতীয় আখৰটো কি কৰা হৈছে শেষৰ ফালৰ পৰা বি আৰু চি বাদ দি ডি বহোৱা হৈছে এ আছে এৰ পাছত বি আৰু চি বাদ দি ডি বহাইছে অ'টো যি আছে সেইটোৱে বহাই দিছে ইয়াত আছিল 5টা আখৰ ইয়াত আছিল 4টা আখৰ গতিকে সেইটোলৈ কনফিউজ হ'বলৈ দৰকাৰ নাই প্ৰথমতে কি কৰিছে শেষৰ আখৰটো যিটো আছে সেইটোৱে বহাইছে তাৰপিছত দুটা বাদ দি বহাইছে তাৰপিছত আকৌ সেইটোৱে বহাইছে তাৰপিছত আকৌ দুটা বাদ দি বহাইছে তেনেধৰণে আমি চিৰিয়েলি আহি থাকিম আমাৰ উত্তৰটো ওলাই যাব ইয়াত ওলাল GOAT ৰ বিপৰীতে কি বহাব লাগিব TDOJ আশা কৰোঁ আপুনি খুব ধুনীয়াকৈ বুজি পাইছে কেনেধৰণে উলিয়াব লাগে এনেধৰণৰ প্ৰশ্ন আহিলে আপুনি নিশ্চয় পৰীক্ষাত কৰিব পাৰিব ইয়াত চাওক কি দিয়া আছে A B C D আৰু E 5খন নদী A বিৰ তুলনাত সৰু কিন্তু Fতকৈ ডাঙৰ C সকলোতকৈ ডাঙৰ যদি D বিৰ পৰা সৰু আৰু A ৰ পৰা ডাঙৰ হয় তেন্তে সকলোতকৈ সৰু নদী কোনখন প্ৰশ্নটো বুজিবলৈ প্ৰথমতে চেষ্টা কৰিব যে কোন কাৰ পৰা ডাঙৰ কোন কাৰ পৰা সৰু সেইখিনি উলিয়াই ল'লে আপুনি আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰটো খুব সহজতে উলিয়াব পাৰিব এনে ধৰণৰ প্ৰশ্নসমূহ আহিলে আমি কি কৰিব লাগে সিৰিয়েল কৰি ল'ব লাগে কোন কোড বহিব আমি ওপৰৰ পৰা তললৈ বা আমি পথালিকৈ বা থিয়কৈ আমি লিখি ল'ব পাৰোঁ এতিয়া 5খন নদীৰ কথা কৈছে 5খন নদীৰ নাম কি A B C D এতিয়া ইয়াত চাওক প্ৰথমতে কি কৈছে এফালৰ পৰা আহিব এফালৰ পৰা ধুনীয়াকৈ বুজি আহিব লিখি আহিব A বিৰ তুলনাত সৰু A কি বিৰ তুলনাত সৰু গতিকে B ডাঙৰ A সৰু এতিয়া আমি কি কৰিম A তলত লিখিম বিতকৈ সৰু গতিকে নিশ্চয় A বিতকৈ সৰু যেতিয়া B এতকৈ ডাঙৰ হ'ব B বহিব ইয়াত B বহিব ওপৰত A বহিব তলত কাৰণ A সৰু B ডাঙৰ কিন্তু Fতকৈ ডাঙৰ ইতকৈ ডাঙৰ ই ক'ত বহিব কোন ইতকৈ ডাঙৰ A বিৰ তুলনাত সৰু কিন্তু ইতকৈ ডাঙৰ যিহেতু A গতিকে ইৰ ওপৰত বহিব তাৰ পিছত কি কৈছে C সকলোতকৈ ডাঙৰ কৈছে এতিয়ালৈকে যিমানখিনি কথা ক'লে তাৰ পৰা সকলোতকৈ ডাঙৰ C গতিকে C টো আমি ওপৰত বঢ়াই দিম যদি D বিৰ পৰা সৰু আৰু A ৰ পৰা ডাঙৰ হয় কি কৈছে D বিৰ পৰা সৰু কিন্তু A ৰ পৰা ডাঙৰ গতিকে ক'ত হ'ব B আৰু A ৰ মাজত হ'ব D ইয়াত D হ'ব D বিৰ পৰা সৰু কিন্তু A ৰ পৰা ডাঙৰ তেন্তে সকলোতকৈ সৰু নদী কোনখন উলিয়াব লাগে সকলোতকৈ সৰু ক'ত আছে একেবাৰে তলত থাকিব সকলোতকৈ সৰু নদীখন ই হ'ব ই নদীখন সকলোতকৈ সৰু এনে ধৰণে যদি আপুনি ধুনীয়াকৈ বহাই লয় কোন ডাঙৰ কোন সৰু ক'ত বহাব লাগে সেইখিনি যদি আপুনি ধুনীয়াকৈ উলিয়াই লয় তেতিয়াহ'লে আপুনি নিশ্চয় সেইটো উলিয়াব পাৰিব এতিয়া চাওক কি কৰা হৈছে C সকলোতকৈ ডাঙৰ আমি পালোঁ তাৰপিছত B তাৰপিছত D A আৰু E ইয়াত যদি আপোনাক সকলোতকৈ ডাঙৰখনৰ কথা সোধা হ'ল হয় তেতিয়াহ'লে কি কৰিলে হয় অপশ্যন C নদীখন ডাঙৰ হ'ল হয় আৰু ইয়াত সুধিছে সৰুখনৰ কথা গতিকে ই নদীখন সকলোতকৈ সৰু ই কোনটো অপশ্যনত আছে অপশ্যন এত আছে অপশ্যন এ হ'ব শুদ্ধ ই নদীখন সকলোতকৈ সৰু আহক পাছৰ প্ৰশ্নটো চাওঁ কি আছে ইয়াৰ পাছৰ প্ৰশ্নটো আছে তলত দিয়া শৃংখলাটোত খালী ঠাইত কি বহিব সুধিছে ইয়াত এটা শৃংখলা দিয়া আছে চাওক খালী ঠাইটো শেষত হ'ব লাগিছিল টাইপিং মিষ্টেক ইয়াত খালী ঠাইটো নাহিলে ইয়াত কি হ'ব সুধিছে 5 6 7 8 10 11 14 এটা শৃংখলা দিয়া আছে ইয়াত একেবাৰে শেষত কি হ'ব আমি উলিয়াব লাগে আপোনালোকক মই আগতো কৈছোঁ শৃংখলাসমূহৰ প্ৰশ্ন আহিলে কি কৰিব লাগে শৃংখলাটো কেনেধৰণে আগবাঢ়ি গৈছে সেইটো আমি চাব লাগে ইয়াত চাওক 5 6 7 8
10 11 14 কিবা ধৰিব পাৰিছে জানো একো ধৰিব পৰা নাই 5 ৰ পৰা 6 হ'বলৈ 1 যোগ কৰিলে তাৰ পিছত 6 ৰ লগত 1 যোগ কৰি ধৰক 7 কৰিলে 7 ৰ লগত 1 যোগ কৰি 8 কৰিলে 8 ৰ লগত আকৌ 1 যোগ কৰিলে কিন্তু 9 নহয় ইয়াত কি হ'ল 10 হে হ'ল 10 ৰ লগত আকৌ ধৰক 1 যোগ কৰিলে 11 হ'ল 11 ৰ লগত আকৌ কিমান যোগ কৰিলে ঠিক নাই 14 হৈ গ'ল গতিকে যোগ কৰা হোৱা নাই ইয়াত এনে ধৰণে যেতিয়া শৃংখলাটো আপুনি উলিয়াব নোৱাৰে তেতিয়া কি কৰিব লাগে এটা বাদ দি এটা ধৰিব লাগে এটা বাদ দি এটা ধৰে যদি তেতিয়া হলে আপুনি শৃংখলাটো তেতিয়া হলে উলিয়াব পাৰিব এতিয়া চাওক আমি এটা বাদ দি এটা কেনেকৈ কৰিম 5 ৰ পৰা 7 কেনেকৈ হ'ল আমি চাম 7 ৰ পৰা 10 কেনেকৈ হ'ল চাম 10 ৰ পৰা 14 কেনেকৈ হ'ল চাম এতিয়া 5 ৰ পৰা 7 কেনেকৈ হৈছে 5 ৰ লগত 2 যোগ কৰা হৈছে 5 ৰ লগত 2 যোগ কৰোঁতে কিমান হ'ল 7 হ'ল 7 ৰ লগত কি কৰা হৈছে আকৌ 3 যোগ কৰা হৈছে 7 ৰ লগত 3 যোগ কৰি কি কৰা হৈছে 10 কৰা হৈছে 10 ৰ লগত কি কৰা হৈছে 10 ৰ লগত 4 যোগ কৰা হৈছে আপুনি ধৰিব পাৰিছে 10 ৰ লগত 4 যোগ কৰি কি কৰা হৈছে 14 কৰা হৈছে প্ৰথমতে 2 যোগ কৰিলে তাৰ পিছত 3 যোগ কৰিলে তাৰ পিছত 4 যোগ কৰিলে এতিয়া এইকেইটা বাৰু আমি বুজি পালো এতিয়া বাকি কেইটা কি কৰিম বাকি কেইটাও তেনে ধৰণে কৰিব লাগিব 6 ৰ পৰা 8 কেনেকৈ হ'ল 8 ৰ পৰা 11 কেনেকৈ হ'ল তাৰ পিছত আমি খালি ঠাইত কি বহিব সেইটো উলিয়াম 6 ৰ পৰা 8 কেনেকৈ হ'ল এনে ধৰণে 2 3 4 যোগ কৰা হৈছে 6 ৰ পৰা 8 কৰিবলৈ কি কৰা হৈছে 6 ৰ লগত 2 যোগ কৰা হৈছে 8 ৰ লগত তাৰ পিছত 3 যোগ কৰা হৈছে 8 ৰ লগত 3 যোগ কৰিলে 11 হয় 11 ৰ লগত আমি কি কৰিম এতিয়া 4 যোগ কৰিম 11 ৰ লগত যদি 4 যোগ কৰো কিমান আহিব 15 আহিব 15 কোনোবাটো অপচনত আছে নেকি চাব লাগিব অপচন বি ত আছে অপচন বি হ'ব শুদ্ধ খালি ঠাইত কি বহিব 15 বহিব এনে ধৰণৰ শৃংখলা আহিলে আপুনি নিশ্চয় এতিয়া কৰিব পাৰিব কোনো ডাউট নাই আহক পৰৱৰ্তী প্ৰশ্নটো চাওঁ 6 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চাওক তলৰ শৃংখলাটোত ভুল সংখ্যা কোনটো এইটো এটা শৃংখলা ইয়াৰ আগতো এনে ধৰণে এটা কৰি আহিছো ভুল সংখ্যা এটা দিয়া আছে শৃংখলাটো যি ধৰণে আগবাঢ়ি যাব লাগে সেই ধৰণে আগবাঢ়ি যোৱা নাই এটা সংখ্যা ইয়াৰ মাজতে ভুল দিয়া হৈ আছে সেই সংখ্যাটো আমি উলিয়াব লাগে এতিয়া কেনে ধৰণে কৰিম ইয়াত কি কৰিম চাওক কেনে ধৰণে শৃংখলাটো আগবাঢ়ি গৈছে আমি সেইটো উলিয়াম 12 কি কৰা হৈছে 12 ৰ পৰা 36 কেনেকৈ হ'ল 12 ৰ পৰা 36 কেনেকৈ হ'ল 12 ৰ লগত 3 পূৰণ কৰা হৈছে 12 ৰ লগত 3 পূৰণ কৰোঁতে কিমান হৈছে 36 হৈছে তাৰ পিছত কি কৰা হৈছে 36ক আমি ধৰো 2 ৰে হৰণ কৰি দিওঁ 36ক আমি 2 ৰে হৰণ কৰি দিওঁ তেতিয়া হলে কিমান পাওঁ 18 পাওঁ 36ক 2 ৰে হৰণ কৰি দিওঁ 18 পাওঁ কিন্তু ইয়াত কিমান বহি আছে 16 বহি আছে বাৰু এটো আমি 18 হিচাপে ধৰি থওঁ ইয়াত 18 পালো 18ক আমি আকৌ 3 ৰে পূৰণ কৰো 18ক যদি 3 ৰে পূৰণ কৰো কিমান পাওঁ 54 পাওঁ 18ক 3 ৰে পূৰণ কৰিলে 54 পাওঁ 54ক যদি 2 ৰে হৰণ কৰো কি পাওঁ 27 পাওঁ 27ক যদি 3 ৰে পূৰণ কৰো 81 পাওঁ 81ক যদি আমি 2 ৰে হৰণ কৰো 40.5 পাওঁ গতিকে এনে ধৰণে দেখিছো শৃংখলাটো ধুনীয়াকৈ মিলি গৈছে গতিকে ইয়াত আমি এটাই শব্দ আখৰ ভুল পাই আছিলো সেইটো হ'ল এই 16 কিন্তু বহালে এই শৃংখলাটো তেনে ধৰণে আগবাঢ়ি নাযাব আপুনি চাব পাৰে 36ক যদি 2 ৰে হৰণ কৰে 18 ওলায় 18ক 3 ৰে পূৰণ কৰিলে 54 ওলায় কিন্তু 36ক যদি কিবা কৰি 16 বনাব লগা হয় 16 ৰ লগত যদি আমি 3 পূৰণ কৰো তেতিয়া কিন্তু 54 নোলাব গতিকে এই 16 সংখ্যাটোৱে ইয়াত ভুলকৈ দিয়া আছে আমি ধৰিব পাৰিছো 16 ৰ ঠাইত আমি 18 যদি বহাই দিলো হয় তেতিয়া হলে কি শৃংখলাটো ধুনীয়াকৈ আমি উলিয়াব পাৰো কিন্তু এই 16টোৱে কি কৰিছে খেলিমেলি লগাই আছে গতিকে 16টোৱে ইয়াত ভুলকৈ দিয়া আছে 16 কোনটো অপচনত আছে অপচন বি ত আছে অপচন বি হ'ব শুদ্ধ ইয়াত কোনটো ভুলকৈ দিয়া আছে এই 16 সংখ্যাটো ভুলকৈ দিয়া আছে নিশ্চয় আপুনি খুব সহজভাৱে অতি ধুনীয়াকৈ বুজি পাইছে যদি বুজি পাইছে ভিডিওটো লাইক কৰক চেনেলটোলৈ যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব আগলৈ এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবলৈ আপুনি যদি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে তৈয়াৰী কৰি আছে তেতিয়া হলে জিকে কাৰেন্ট এফেয়াৰ্স আৰু ৰিজনিং আদিৰ ভিডিওসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে এনে ধৰণৰ ভিডিও মই প্ৰায় লৈ আহি থাকো মোৰ চেনেলত একেবাৰে শেষৰ প্ৰশ্নটো চাওক শেষৰ প্ৰশ্নটো কি দিয়া আছে প্ৰশ্নবোধক চিহ্নৰ স্থানত কি বহিব এই প্ৰশ্নটোৰ উত্তৰ আপুনি যদি জানে কমেন্ট কৰি দিব মই কমেন্ট কৰাৰ আগতে আপুনি ভিডিওটো পজ কৰি চিন্তা কৰি কমেন্ট কৰিব পাৰে ইয়াত চাওক এটা প্ৰশ্নবোধক চিহ্ন দিয়া আছে ইয়াত কি বহিব আমি উলিয়াব লাগে এনে ধৰণৰ প্ৰশ্নসমূহ দিয়া থাকিলে আমি কি কৰিব লাগে যে এটো চাব লাগে যে ইফালৰটো কি কৰি এফালে বনোৱা হৈছে ইফালৰটো কি কৰি আমি এফালে কি হ'ব হেতু কেনে ধৰণে উলিয়াম এতিয়া 8 * 3 দিয়া আছে
8 ষ্টাৰ 3 আৰু ইছটো দি ইয়াত কি দিয়া আছে 4 দিয়া আছে তাৰপিছত 6 ষ্টাৰ 5 ইছটো ইয়াত কিমান হ'ব আমি উলিয়াব লাগে এইটো ষ্টাৰ নধৰি আপুনি পূৰণ বুলি ধৰক 8 আৰু 3 ক পূৰণ কৰি দিয়ক 8 3 গুণে কিমান হয় 8 3 গুণে হয় 24 কিন্তু 24 বহাইছে জানো ইয়াত 24 বহোৱা নাই 24ত কিন্তু 4 এটা আছে সেই 4টো ইয়াত বহাব পাৰে কিন্তু সেইটো আপুনি ধ্যান ৰাখিব 24ত কি আছে 4 এটা আছে এককৰ ঘৰত সেই এককৰ ঘৰৰ 4টো কিন্তু ইয়াত বহাব পাৰে তেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে গতিকে আপুনি সেই 4টোকে লওকচোন এই 4টোকে ইয়াত বহাই চাওক এককৰ ঘৰৰ 4টো বহাইছে 2টো বাদ দিছে 4টো বহাইছে 6 5 গুণে কিমান হয় 6 5 গুণে হয় 30 30ৰ এককৰ ঘৰত কিমান থাকে 0 থাকে 0টো ইয়াত বহাই চাওকচোন 0টো বহালে মিলিব পাৰে 0 কোনোবাটো অপচনত আছে নেকি অপচন এত আছে দেখোন 0 গতিকে অপচন এ টো হ'ব শুদ্ধ ইয়াত কি বহিব 0 বহিব এনে ধৰণে উত্তৰটো উলিওৱা হৈছে কি কৰা হৈছে 8 3 গুণে কি কৰা হৈছে 24 24ৰ ঘৰৰ এককৰ ঘৰৰ 4টো ইয়াত বহোৱা হৈছে 6 5 গুণে 30 30ৰ এককৰ ঘৰৰ সংখ্যাটো ইয়াত বহাই দিব লাগিব কিন্তু অপচনত থাকিব লাগিব বস্তুটো অপচনত যদি নাথাকে আপুনি তেনে ধৰণে নাচাব অপচনত যেহেতু আছে আমি কৰা ধৰণে মিলিছে গতিকে অপচনত থকা সেই শুদ্ধ উত্তৰটো আপুনি সিলেক্ট কৰিব অপচন এত আছে 0 গতিকে ইয়াত 0ই বহিব নিশ্চয় আমাৰ উত্তৰ সঠিক হৈছে এইকেইটা আছিল আজিৰ ৰিজনিঙৰ কেইটামান প্ৰশ্ন আসাম পুলিচ ABUB SI আৰু অন্যান্য ধৰণৰ